সকলোকে ইউজ মি ফেমিলিলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকলৈ আজি মই ইউজ মি এপছটো কেনেকৈ খুলিব লাগে মই তাক দেখাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে চাব। আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখন উলিয়াব। স্ক্ৰীনখন উলিয়াই আপোনালোকৰ ইউজ মি এপছটো ক'ত আছে চাব। এতিয়া মোৰ ইয়াতে আছে, দেখিছে নহয়, এইটো ইউজ মি এপছ। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন বৰ্ড সেইখন ওলাই যাব। ওলাই যোৱাৰ লগে লগে আপোনালোকে দেখিছেনে, ইয়াত দেখিছেনে, এইটো হ'ল হোম আৰু এইটো হ'ল ছেভ বুটাম আৰু এইটো হ'ল শ্বপিং বুটাম। তাৰপিছত আছে এইটো শ্বেয়াৰ বুটাম আৰু তাৰ পিছত আছে আপোনাৰ এইটো প্ৰফাইল বুটাম। এই প্ৰফাইলত গ'ল নহয়, প্ৰফাইলত গৈ পেলাই প্ৰথমতে চাব এই তিনিডাল বাৰত আপোনালোকে ক্লিক কৰিব। তিনিডাল বাৰত ক্লিক কৰাৰ পিছত মাই একাউণ্টত যাব। মাই একাউণ্টত গৈ আপোনালোকৰ ৰিচেলাৰ ফৰ্মখন ফিল আপ হ'ল নাই চাব। এই বৰ্ডখন ওলাইছে নাই। যদি এই বৰ্ডখন নাই ওলোৱা তেতিয়াহ'লে ভাবিব যে আপোনালোকৰ ৰিচেলাৰ ফৰ্মখন ফিল আপ কৰোৱা নাই। ইয়াতে মাই ৰিচেলাৰ বুলি ওলাব, তাত ক্লিক কৰি দি আপোনালোকৰ ডিটেইলছটো তাত ভৰাই ল'ব, তেতিয়া এই বৰ্ডখন ওলাব। তাৰপিছত আপোনালোকে বেক হৈ গুচি আহিব। গুচি অহাৰ পিছত আপোনালোকে নিজৰ এই হোম বুটামটোত টিপিব। হোম বুটামটো টিপাৰ লগে লগে এই ছাইডত দেখিছেনে আপোনাৰ প্লাছ চিনটো আছে যে, সেই প্লাছ চিনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যদি যেনেকৈ আপোনালোকে ফেচবুক চলায়, ফেচবুকততো আপোনালোকে পইচা নাপায়, কিন্তু ইয়াত যদি আপোনালোকে ফেচবুকত আপোনাৰ ফটো আপলোড কৰে তেতিয়াহ'লে আপুনি 10টা ফটো দিলে মানে বা আপোনাৰ যিমান ফটো হ'ব সিমান ফটোত আপোনাৰ লাইক আহিলে মানে আপুনি ইনকাম পাব। আৰু এই সৰু ভিডিঅ'ৰ কাষতে দেখিছেনে এই পিকচাৰটো, তাত টিপি দিব আৰু এনেকৈ আপোনালোকৰ ফটো চাব। ফটো চাই পেলাই কোনোবা এখন বোলে মই ফটো বোলে আপলোড কৰিব বিচাৰিছোঁ, মই যেনিবা মোৰ এখন ফটোৱে মই আপলোড কৰিব বিচাৰিছোঁ, তাৰপিছত ডন কৰি দিব। ডন কৰি দিয়াৰ লগে লগে ইয়াত আহি গ'ল। আপোনালোকে সৰু কৰোঁ বুলি ক'লে কৰিব পাৰিব, ডাঙৰ কৰোঁ বুলি ক'লে কৰিব পাৰিব। তাৰপিছত এনেধৰণে আপোনালোকে ক্লিক কৰি দিব আৰু প্ৰায় প'ষ্ট কৰি দিব। প'ষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত দেখিব ছাকচেছফুল বুলি আহিব। ছাকচেছফুল বুলি অহাৰ লগে ভাল ফটোবিলাকহে ইয়াত দিবলৈ দিয়ে, তাৰ পৰা মানে পাছ হৈ আহিব লাগিব, তেতিয়া আপোনালোকে ফটো আপলোড কৰিব পাৰিব। এনেধৰণে ইয়াত ফটো আহি যাব আৰু সেই ফটোখিনি যদি বোলে মোৰ আপলোড হ'লে নাই চাওঁ বুলি ক'লে এই প্ৰফাইলটোত গুচি আহিব। প্ৰফাইলটোত আহি পিনি আপুনি এনেধৰণে চাবহি পাৰিব। মোৰ এইখিনি বিভিন্ন ধৰণৰ মই দি থোৱা আছে, আপোনালোকে এইবিলাক চাব পাৰিব তেনেকৈ। আৰু এইবিলাকত লাইক কৰাৰ লগে লগে আপোনাৰ মানে ভিউৱাৰ বহাৰ লগে লগে লাইক কৰাৰ লগে লগে আপোনালোকৰ ইনকাম হ'ব। সেইটো হ'ল আপোনাৰ হোম পেজত। আৰু তেনেধৰণে আপোনালোকে এই ছেভ বুটামটোত আহিব। ছেভ বুটামটোত অহাৰ লগে লগে কি হ'ব, আপোনাৰ এই মোবাইল নিচিনা আপুনি বোলে মই মোবাইল ৰিচাৰ্জ কৰোঁ, মোবাইল ৰিচাৰ্জলৈ আহিব। ইয়াত মোবাইল নাম্বাৰটো মাৰিব, আপোনাৰ নিজৰ যিটো মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো মাৰিব। মই যদি এইটো মোবাইল নাম্বাৰে মাৰিলোঁ, মাৰি পিনে নিবলৈ মই এইটো এয়াৰটেল হয়, এয়াৰটেল ক'ৰ হয়, অসমৰ হয়। আৰু কিমান টকা মই ৰিচাৰ্জ কৰিম, 219 মই ৰিচাৰ্জ কৰিব বিচাৰিছোঁ। প্ৰচেছটো পে' কৰি দিব। প্ৰচেছটো পে' কৰাৰ লগে লগে এইটো প্ৰচেছটো পে' কৰিব। প্ৰচেছটো দেখিছেনে, এপ্লাই কইনছ মই কিমান টকা পাম, 22 টকা এতিয়া ইয়াৰ পৰা মোৰ আৰ্ণ হ'ব। এতিয়া মই যদি গুগল পে' ফোন পে' কৰিলোহেঁতেন মোৰ ইয়াৰ পৰা 2 টকা পইচা কাটিলেহেঁতেনে। এতিয়া ইয়াত কিন্তু মোৰ 22 টকা পইচা আৰ্নিং হ'ল। 2 টকা পইচা কটা জেগাত মোৰ 22 টকা পইচা আৰ্নিং হ'ল। সেইটো মই কইনছ হিচাপে পালোঁ। আৰু এইটো এপ্লাই কৰি দিলোঁ। এপ্লাই কৰাৰ লগে লগে মোৰ সেইটো আৰ্নিং হৈ গ'ল 22 টকা পইচা। আৰু প্ৰচেছটো পে' কৰি দিলোঁ। কৰি দিয়াৰ লগে লগে মোৰ গুগল পে' ফোনপে'ত লৈ যাব। মোৰ যদি গুগল পে' আছে মই গুগল পে'ত ক্লিক কৰি পিনি মোৰ পইচাটো পে' কৰি দিয়াৰ লগে লগে মোৰ ৰিচাৰ্জ হৈ যাব। আৰু যদি ফোনপে' থাকে আপোনাৰ ফোনপে'ত কৰিব পাৰিব। তেনেধৰণে আপোনালোকে এইটো মোবাইল ৰিচাৰ্জৰ কেনেকৈ কৰিব লাগে মই সেইটো আপোনাক শিকাই দিলোঁ। তাৰপিছত আপুনি যদি ইলেক্ট্ৰিচিটি বিল পে' কৰে, এইটো ইলেক্ট্ৰিচিটি বিল আছে, তাত গুচি যাব। গৈ পেলাই কি কৰিব, স্মাৰ্ট প্ৰিপেইড কৰিব বোলে। স্মাৰ্ট প্ৰিপেইড কৰিলে আপোনাৰ কনজিউমাৰ নাম্বাৰটো দি দিব, প্ৰচেছটো কৰি দিব, বছ হৈ যাব, আপোনাৰ তাত আহি যাব। সেইখিনি হ'ল তেনেধৰণে। এইখিনি যিমানখিনি আছে সেইখিনি গোটেইখিনি আপোনালোকে কৰিব পাৰিব। ব্ৰডবেণ্ড কৰিব পাৰিব, এইখিনি কৰিব পাৰিব। যিমান আছে সিমানখিনি কিবা 10% আৰ্নিং হৈ যাব, কইনছ আৰ্নিং হ'ব আপোনাৰ। তেনেধৰণে আপুনি শ্বপিং কৰিব পাৰে। শ্বপিঙত গুচি যাব। এনেকৈ শ্বপিঙত গৈ পিনি আপুনি কি শ্বপিং কৰিব, ইয়াত ঢেৰ আছে, যি মন যায় আপুনি তাকে শ্বপিং কৰিব পাৰিব। ৰেটো দিয়া আছে। আপোনালোকে নিজে যদি কিবা প্ৰডাকশ্যন কৰিছে, আপোনালোকৰ বস্তু ইয়াত লগাওঁ বুলি ভাবিলেও আপোনালোকে লগাব পাৰিব। ইয়াত অনবৰ্ডিং কৰিব পাৰিব। আৰু ইয়াত যিমান চেলিং হ'ব সেইটো এতিয়া বৰ্তমান বাই পোষ্টেদি আহি আছে। পিছত আমাৰ যিখিনি মাপিন আছে মাপিনৰ থ্ৰুৱেদি ডেলিভাৰী বয় দি পিনি দিয়া হ'ব। আৰু তেনেধৰণে আপুনি ধৰক এতিয়া এইটোকে যেনিবা বাই কৰিব বিচাৰিছে, এইটো গ'ল নহয়, এইটো টেবলেট হয়, এইটো গ্ৰীণ টি টেবলেট হয়, 60টা আছে। আপুনি ৰাতিপুৱা মানে গৰম পানীত এটা টেবলেট দি পেলাই এজন মানুহৰ কাৰণে অকণমান দেৰি ৰাখি দি পিনি খাই দিলে আপোনাৰ নিজৰ গোটেই যিমান দিনটোৰ কাৰণে এনাৰ্জি পাবলগীয়া আছে চব পাব। আৰু আপুনি এইটো বাই কৰোঁ বুলি ক'লে এইটো ইয়াত ক্লিক কৰি দিব, বাই হৈ যাব। বাই হৈ পিনি
এতিয়া মই অকণমান আগতে কৰিছিলোঁ সেইকাৰণে এইটো দেখুওৱা নাই, এইটো দেখুৱাই আহিব। ইয়াতে গৈ পিনে আপুনি ক্লিক কৰিলে আকৌ তেনেকৈ গুগল পে' ফোনপে'ত লৈ যাব। তেনেধৰণে আপোনালোকে নিজৰ যিটো চইচ হয় সেইটো আপুনি শ্বপিং কৰিব পাৰিব। আৰু তাৰপিছত আপুনি শ্বেয়াৰ বুটামত গুচি যাব। শ্বেয়াৰ বুটামত গৈ পিনে নি আপুনি বোলে কাৰোবালৈ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, এনেকৈ শ্বেয়াৰত গুচি যাব। গৈ পিনে নি আপোনাৰ কোনোবা ফ্ৰেণ্ডো হওক বা কাৰোবালৈ হওক আপুনি হোৱাটছএপত দিব বিচাৰিছে, কাৰোবাৰ হোৱাটছএপত এনেকৈ দি যাওক, গৈ পিনে হোৱাটছএপ ওলাব, কাক চইচ কৰিব, কৈ পিনে কাৰোবালৈ চইচ কৰি পিনে তালৈ তেখেতলৈ আপুনি লিংকটো পঠাই দিব পাৰিব। তেনেধৰণে আপোনাৰ লিংকটো গুচি যাব। সেইটো আপোনাৰ শ্বেয়াৰ। আৰু যদি আপুনি বোলে জুম মিটিং চাব বিচাৰিছে, জুম মিটিং চাবলৈ হ'লে মানে এই জুম অপশ্যনটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি ৰাতিপুৱা 7টা বজাত আৰু গধূলি 8টা বজাত আপুনি জুম মিটিঙত সোমাব পাৰিব। খালি আপোনাৰ মোবাইলত জুম এপছটো ডাউনলোড থাকিব লাগিব। তাৰপিছত আপুনি সেই জুমত সোমাই যাব পাৰিব। এতিয়া জুম মিটিং নাই কাৰণে এতিয়া হেৰি দেখাই আছে, মই এইটো কেঞ্চেল কৰি দিছোঁ। এইটো কেঞ্চেল লিভ কৰি দিলোঁ। লিভ কৰি দিয়াৰ পিছত মই ওলাই গৈছোঁ বোলে এতিয়া তাৰমানে জুম মিটিং নাই যে সেইটো সেইকাৰণে দেখিছে। তাৰপিছত আপুনি যদি বোলে লিডাৰ বৰ্ড আপুনি চাব পাৰে আজি দিনটোত কোনে কিমান ইনকাম কৰিলে, কি কৰিলে, এইটো দেখিছে নহয় এপছ ৰেফাৰেল চেলেঞ্জ। এইটো আপুনি ফ্ৰীকৈ মানে আপোনাৰ এপছটো কাৰোবাক দিলেও আপুনি ইয়াত এপছটো কাৰোবাক দিলেও আজি দিনটোত এতিয়া কোনে কিমান দিলে। চ' তেনেকৈ এজন মানুহে 29টা এপছ আজি ৰেফাৰেল কৰিছে, তেওঁ ডাউনলোড কৰাইছে। এনেকৈ দি 11জন মানুহক মানে কি কৰে, ফ্ৰী ডাউনলোড কৰালেও তেওঁক প্ৰথমজনক 5,000 টকা দিয়ে, দ্বিতীয়জনক 2,500 টকা দিয়ে, তৃতীয়জনক 1,000 টকা দিয়ে আৰু 11জনক 500 টকা দিয়ে। প্ৰতি মাহতে এনেধৰণে এইটো অফাৰ আছে। গতিকে আপোনালোকে ফ্ৰীকৈ এপছটো দি পিনাইও আপোনালোকে ইনকাম কৰিব পাৰে। এইটো প্ৰাইম, তাৰমানে ধৰক শ্বপিং কৰিয়ে হওক বা নতুবা 799 দি পিনি প্ৰাইম মেম্বাৰ যদি কৰাই নহয়, তেতিয়াহ'লে ইয়াতো তেনেধৰণে আপোনাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু 11জনক তেনেকৈ প্ৰতি মাহতে পুৰস্কাৰ দিয়ে। প্ৰথমজনক 5,000, দ্বিতীয়জনক 2,500, তৃতীয়জনক 1,000 আৰু 11জনক 500 টকা তেনেকৈ দি দিয়ে। আৰু এইটো হায়েষ্ট আৰ্নিং চেলেঞ্জ। এইটো মানে আজিৰ দিনটোত কোনে কিমান ইনকাম কৰিলে, ইয়াত আপুনি 100জন মানুহলৈকে ইয়াত দেখা পাব। কেতিয়াবা আমাৰ নামো আহি থাকে ইয়াত। এনেকৈ দি চবৰে নাম আহিব। আপুনি যদি আজি ইনকাম কৰিছে আপোনাৰ নামো আহিব। তেনেকৈ উইকলি চাব পাৰে, মন্থলি চাব পাৰে। আৰু এই পইচাটো যিটো ইনকাম কৰিব নহয় সেইটো ডেইলি ৰেগুলাৰ আপোনাৰ কি কৰিব পাৰিব, আপুনি উইথড্ৰল মাৰিব পাৰিব। আৰু এইটো আপোনাৰ হ'ল প্ৰফাইলত যাব। প্ৰফাইলত গৈ পিনি আপুনি 3ডাল বাৰত কৰিলে মই অকণমান আগতে দেখাই গ'লোঁ। গতিকে মাই একাউণ্টত যাব, গৈ পেলাই এইখিনি চাব পাৰিব। আৰু গোটেই সেইখিনি কথাটো গম পালেই। আৰু যদি কিবা দৰকাৰ হয় মোক ক'ব। আৰু মোৰ ফোন নম্বৰ দিয়া আছে আৰু মোবাইল হেৰিয়াত কৰা আছে। আৰু গোটেইখিনি মই এটা এটাকৈ ট্ৰেইনিং দি থাকিম, আপোনালোকে লৈ থাকিব আৰু নিজে কৰি চাওকচোন। নিজে কৰা সমান প্ৰেক্টিকেল কেতিয়াও হ'ব নোৱাৰে। গতিকে আপোনালোকে কৰি চাওক। কিবা নাজানিলে আমি আছোঁৱেই, সকলোখিনি কৈ যাম। ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।